এইজনী ক'ত মৰি আছে জানো? জুৰি জুৰি কওকচোন বাইদেউ, কি কাম আছিলে? কিয় মাতিছিলে? তোক কি এষাৰ দুষাৰ মাতিলে নুশুনা নেকি? তেতিয়াৰ পৰা মই মাতি আছো। মইতো তোক কেতিয়াবাই ক'লো ঘৰকেইটা মচি জীৱ আৰু মোৰ কাপোৰখিনি ধুই দিবৰ কাৰণে। এয়া ঘৰ মচিবলৈ আহিছিলো বাইদেউ। মই মানে পাকঘৰত কিবা এটা কৰি আছিলো। পুৰি বনাবলৈ কৈছিলে যে। তই পাকঘৰত সোমাইছ? হা, তই পাকঘৰত সোমাইছ? মই তোক কিমান কৈছো পাকঘৰত নোসোমাবি বুলি? পুৰি মই তোক বনোৱাৰ কথা কোৱা নাছিলো, বনাব লাগিব বুলিহে কৈছিলো। চিহ, তোৰ ইমান লেতেৰা হাত, তোৰ এই লেতেৰা হাতেৰে তই চাগে সকলোবিলাক বস্তুৱেই লাৰিলি। এইবিলাক বস্তু এতিয়া আমি কেনেকৈ খাম? চিহ, কি হ'ব এতিয়া? কেনেকৈ খাম আজি? ঐ, তই জাননে নাজানো? হা, তই লাৰা বস্তু যে ময়ো নাখাওঁ আৰু মোৰ ছোৱালীজনীকো খাবলৈ নিদিওঁ বুলি। মানে বাইদেউ, ছাৰে ক'লে আজি বোলে দুপৰীয়া কোনোবা মানুহ কেইজনমান আহিব ঘৰলৈ। সেইকাৰণে ছাৰে মোক কিটচেনত সোমাবলৈ কৈছিলে আৰু কিবা কিবি ৰান্ধিবও কৈছিলে। কি পংকজে নাজানে নেকি তোক যে আমি পাকঘৰৰ বাহিৰে বেলেগ কামে কৰিবলৈ দিওঁ, পাকঘৰত যে সোমাবলৈ নিদিওঁ বুলি? তোক পাকঘৰত সোমাবলৈ দিয়াৰ আগতে মোক এবাৰ সুধিবলৈ মন নগ'লনে? পাকঘৰত কাম কৰা মানুহ আছে নহয়, আজিহে নাহিলে। আজিতো মই কিবা এটা কৰিলো হয় নহয়, তোক কিটচেনত সোমাবলৈ দিয়াৰ কি প্ৰয়োজনডাল আছিল? মানে বাইদেউ, আজি বোলে সত্যজিৎ ছাৰ নাহে। হ'ব, যা বাহিৰৰ কামবিলাক কৰগৈ, সকলো ধুনীয়াকৈ কৰিবি। মই পংকজৰ লগত কথা পাতোঁ। আৰু শুন, আজিৰ পৰা আৰু পাকঘৰত সোমাবলৈ চেষ্টা নকৰিবি। পংকজ, তুমি জুৰিক পাকঘৰত সোমাবলৈ কিয় দিছা? কিয় ৰন্ধা বঢ়াৰ দায়িত্ব দিছা? মই যে তাইক কিটচেনত সোমাবলৈ নিদিওঁ সেইটো কথা তুমি নাজানা নেকি? প্ৰজ্ঞা, কিন্তু কথাত লাগি আছা তুমি? জুৰি এজনী ভাল ছোৱালী আৰু তাই দেখোন চাফ চিকুণকৈ থাকে, লেতেৰা নহয় নহয় তাই বেলেগ ছোৱালীৰ দৰে। কিয়নো তেনেকৈ ভাবিব লাগে? কামবিলাকো তাই বহুত চিনচিয়াৰলিকৈ কৰে। তুমি তাইৰ কামবিলাক ভাল পোৱাৰ কাৰণেহে তুমি ৰাখিছিলা, মইতো মানাই কৰিছিলোঁ। কাম কৰা ছোৱালীৰ নিচিনাকৈ থাকিব লাগে। এনেও কাম কৰা ছোৱালী হ'লে মোৰ ঘিণ লাগে। তাই বা কি খাই ঠিক নাই আৰু, ক'ত বা থাকে, ৰাস্তাই ঘাটেহে থাকে নে জুপুৰি ঘৰতহে থাকে, কেনেকুৱা পৰিস্থিতিত বা থাকে। চিহ, সঁচাকৈ কাম কৰা মানুহবিলাক বহুত ঘিণ লাগে মোৰ। প্ৰজ্ঞা, নাপায় নহয় তেনেকৈ ক'ব। কাম কৰা ছোৱালী হ'লেও তাইওতো মানুহেই। কাম কৰা ছোৱালী হ'লেও তাইৰ আমাৰ দৰে এখন অন্তৰ আছে। তুমি যেনেকৈ ভাবিব চিন্তিব পাৰা তাইও পাৰে। আমি মৰিলে সকলোবিলাকৰ দশা একেই হয়। ধনী দুখীয়া বুলি চিন নাই, গম পাইছা? গতিকে অহংকাৰ কৰিব নালাগে। হ'ব দিয়া, তুমি মাতাৰ কাৰণেহে আহিলোঁ। মই আলহীক অকণমান আগুৱাই থৈ আহোঁ, আকৌ ভাবিব বোলে ৰুমত সোমাই পেলাই নোলালি আৰু। মই বাহিৰতে কিবা এটা খাই আহোঁ। এইজনী পাকঘৰত সোমাল যিহেতু, তাই বনোৱা মই একো খাবলৈ নাই দেই। যোনে যি নকওক, মই শুনিবলৈও নাই, খাবলৈও নাই। তাই বনোৱা বস্তু মোৰ ছোৱালীজনীকো খাব দিব নোৱাৰোঁ আৰু ময়ো নাখাওঁ। তাইৰ গাত, তাইৰ হাতত বা কি বীজাণু সোমাই আছে ঠিক নাই আৰু দেখিবলৈও ইমান ক'লা ইজনী, কিবা কয়লাৰ দৰে। বাইদেউ, আপুনি বাহিৰত খাবলৈ যোৱাতকৈ ঘৰতে বনোৱা খাওক। মই বনোৱা খালে বেছি ভাল হ'ব নেকি? বাহিৰত চাফাকৈও নবনায় বাইদেউ, আৰু মই ঘৰত ডেটল চাবোনেৰে একেবাৰে হাত পাত ধুইহে বনাইছোঁ। আৰু বাইদেউ, মই হাই ছেকেণ্ডেৰী পাছো কৰিলোঁ। লিখা পঢ়াটো ভাল মই। মোৰ বহুত কথা আছে বাইদেউ। মোৰতো পঢ়াত বহুত মন আছিলে, বহুত ডাঙৰ অফিচাৰ হ'বলৈ মন আছিলে মোৰ। কিন্তু ঘৰৰ অৱস্থাৰ বাবেহে মই এনেকৈ লোকৰ ঘৰে ঘৰে কাম কৰিবলগীয়া হ'ল। আৰু মোৰ ভাইটি ভণ্টিৰ কাৰণেহে মই লোকৰ ঘৰত এনেকৈ কাম কৰিবলগীয়া হৈছে। কিন্তু মোৰ পঢ়াত বহুত ইচ্ছা আছিলে জানে। মই কাম কৰা ছোৱালী হ'ব পাৰোঁ বাইদেউ, কিন্তু মই লেতেৰি নহয়। আৰু মই ক'লাও হ'ব পাৰোঁ, কিন্তু মোৰ মনটো ক'লা নহয় বাইদেউ। মনে মনে থাক জুৰি, তোৰ কথা মই আৰু নুশুনো। তই মোক শিকাব নালাগে কি কৰিব লাগে কি কৰিব নালাগে। তই আমাৰ ঘৰত কাম কৰিবলৈ অহাৰ আগতেও মই বাহিৰত খাবলৈ গৈছিলোঁ। তই মোক শিকাবি নেকি, নে তোৰ মতে চলিব লাগিব মই? মুঠতে এটাই কথা, মই তোৰ হাতৰ খাদ্য মই মোৰ ছোৱালী জীয়েক খুৱাবলৈ নোৱাৰোঁ। আৰু ভালদৰে শুনি ল, মোৰ ছোৱালীৰ পৰা তই আঁতৰতে থাকিবি। তাইৰ ওচৰত আহিবলৈ তই চেষ্টা নকৰিবি, কৈ দিছোঁ। তোৰ প্ৰভাৱ যাতে মোৰ ছোৱালীৰ গাত নপৰে, সেইটো কথা তই মনত ৰাখিবি। কাম কৰি থাকিলেও অজৰে নমৰা হৈছে দেখোন। বাইদেউৰ কাপোৰবিলাক লেতেৰা নহ'লেও সদায় ধুব লাগে, আৰু যিমান যি কৰিলেও বাইদেউৰ কেতিয়াও আপোন হ'ব নোৱাৰি। জুৰি বা, কলিজাজনী, সঁচাই জীয়েক দেখিলে বৰ মৰম লাগে, একেবাৰে নিজৰ নিজৰ লাগে।
তাই কাৰণে মোৰ এখন ঘৰৰ পৰা যাবলৈ মন নাযায় তুমি মোক কলেজা বুলি মাতিছা আকৌ নহয় মানে মোৰ মায়েহে মোক এনেকৈ কলেজা বুলি মাতে বাইদেৱে মোক জিউৰ পৰা অলপ আঁতৰত থাকিবলৈ কৈছিলে যদি মোক এনেকৈ দেখা পায় মোক চাগে ঘৰৰ পৰা উলিয়াই দিব লাগিলে জিউৰ লগত মোক কথা পতাই বন্ধ কৰি দিব মই তাইক বুদ্ধি কৰি ইয়াৰ পৰা পঠাই দিব লাগিব কলেজাও যোৱাচোন তুমি ভিতৰলৈ যোৱা মায়ে কি কৰি আছে চোৱাগৈ মই কামখিনি কৰি লওঁ হ'বনে হ'ব দিয়া কাম কৰা ছোৱালীজনী ময়ো তোমাৰ লগতে এনেকৈ ঘৰ খাৰিম শিকাই দিয়াচোন মই নাজানোৱেই জিউ ছাৰ পাপা এয়া কি কৰিছা তুমি কেনেকৈ মাতিছা তুমি বাজনী বা বুলি মাতিবা এনেকৈ কাম কৰা ছোৱালী বুলি মাতিব নাপায় নহয় আৰু নামাতিবা দেই মা নহ'লে তোমাৰ পাপ লাগিব ইয়াৰ পিছত ঘৰ মচিব চাগে মই ঘৰ মচিবও শিকিম আৰু ঘৰ সাৰিবও শিকিম চোৱা পাপা মোক মায়ে একো কৰিব নিদিয়ে ময়ো বাজনী নিচিনাকৈ কাম কৰিব বিচাৰো ময়ো পানী লাৰি লাৰি ঘৰ মচিম কিমান ভাল লাগিব নালাগে নালাগে জিউ তোমাৰ চৰ্দি লাগিব তুমি ঘৰ মচিব নালাগে পংকজ চৰি ছাৰ জিউক আপুনি লৈ যাওকচোন নহ'লে বাইদেৱে দেখা পালে কথাটো বৰ বেয়া হ'ব আৰু ছাৰ আপুনি মোৰ সন্মুখত এনেকৈ নাহিব নহ'লে মই এইখন ঘৰৰ পৰা যাবগৈ লাগিব মই জিউজনীৰ মৰমতে এইখন ঘৰত আছোঁ মই গ'লে মই তাইক এৰি থাকিব নোৱাৰিম জানেনে গতিকে প্লিজ ছাৰ জিউ যোৱাচোন মই গৈ আছোঁ ৰুমলৈ যোৱা অ'কে পাপা জুৰি শুনাচোন তুমি গাৰ্ডেনলৈ আহাচোন মোৰ তোমাৰ লগত কথা কেইটামান আছে ঠিক আছে বাইদেউক ভয় কৰিব নালাগে বাইদেউ ঘৰত নাই নহ'লে হ'ব দিয়ক ছাৰ আপুনি মতাৰ বাবে মই ইয়াত অহা নাই মোৰ আপোনাৰ লগত কথা কেইটামান আছে সেইকাৰণেহে মই আহিছোঁ কোৱা কি কথা ছাৰ মই আৰু এইখন ঘৰত কাম কৰিব নোৱাৰোঁ কিয় তুমি প্ৰজ্ঞাক বেয়া পাই আছা ন তুমি তাইৰ কথাত বেয়া নাপাবা তাই মুখেৰেহে কয় তাই কিন্তু অন্তৰখন ইমান বেয়া নহয় আৰু প্ৰজ্ঞাহে তোমাক কামত ৰাখিছে তুমি যাম বুলি ক'লেও জানো তাই যাবলৈ দিব ছাৰ কিমান আৰু কথা শুনিম দুখীয়া হ'লেও মোৰ আত্মসন্মান বোলা বস্তু এটা আছে মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে কিন্তু তথাপি মোৰ বেয়া নালাগে বহুত সহ্য কৰিলোঁ ছাৰ মোক অকলশৰে কিবা ক'লেও মোৰ বেয়া নালাগে সদায় সহ্য কৰি আহিছোঁ কিন্তু আপোনাৰ আগত কিবা ক'লে মোৰ বহুত বেয়া লাগে কোনে সহ্য কৰিব কওক ভালপোৱা মানুহজনৰ ঘৰতে কাম কৰা ছোৱালী হৈ থাকিবলৈ কাৰ মন যায় আৰু বাইদেৱে আপোনাক ছাৰ বুলি মাতিবলৈ কৈছে নাম কাঢ়ি মাতিবলৈ দিয়া নাই সেইকাৰণে মই সদায় ছাৰ বুলিয়ে কৈ আহিছোঁ মোৰ চকুৰ সন্মুখতে এইবিলাক মই কেনেকৈ সহ্য কৰোঁ তুমি বাইদেউক যিমানখিনি মৰম যিমানখিনি সন্মান দিছা সিমানখিনি মৰম চেনেহ সন্মান তুমি মোক দিয়াৰ প্ৰতিশ্ৰুতি দিছিলা কিন্তু এতিয়া তুমি মোক ইমানেই কষ্ট দিছা মোৰ সহ্যৰ সীমা পাৰ হৈ গৈছে মই যদি আগতেই জানিলোঁ হয় বাইদেউ তোমাৰ পত্নী বুলি মই এইখন ঘৰলৈ কেতিয়াও কাম কৰিবলৈ নাহিলোহেঁতেন বাইদেৱে মোক বহুত জোৰ কৰি কৈছিল সেইকাৰণেহে মই মানা কৰিব নোৱাৰিলোঁ যিদিনাখন বাইদেৱে তোমাক পংকজ মোৰ হাজবেণ্ড বুলি কৈছিল তোমাক বাইদেউৰ হাজবেণ্ড বুলি চিনাকি কৰি দিছিল সেইদিনাখন মোৰ কেনেকুৱা লাগিছিল জানা সেইদিনাখনৰ দিনটো তুমি এৰি থৈ অহা দিনটোতকৈও ভয়ানক আছিল মোৰ অন্তৰ কঁপি গৈছিল তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা পংকজ মোক বিয়া পাতিম বুলি কৈ তুমি আন এজনীক কেনেকৈ বিয়া পাতিব পাৰিলা মোক দিয়া প্ৰতিশ্ৰুতিবোৰ ক'ত গ'ল তোমাৰ যদি মোক বিয়া পতাৰ ইচ্ছাই নাছিল কিয় মোক ইমান সপোন দেখুৱাইছিলা কোৱা কিয় সপোন দেখুৱাইছিলা আচলতে মই তোমাক এইটোৰ কাৰণে ইয়ালৈ মাতিছোঁ মই তোমাক ক্ষমা বিচাৰিছোঁ মই তোমাক ক্ষমা খুজিবলৈ ইয়ালৈ মাতিছোঁ অ' জুৰি মই বহুত ভুল কৰিলোঁ মই এনেকুৱা কৰিব নালাগিছিল মই তোমাক বহুত দুখ দিলোঁ তুমি মোক অকল দোষে দিছা নেকি তুমি মোক কলংক নাৰী কৰি তুলিলা মোৰ গাঁৱত মোৰ মুখখন মোৰ সমাজৰ আগত
মানুহৰ আগত দেখুৱাব নোৱাৰা হৈ গ'লো। মই মোৰ মুখখন লুকুৱাবলৈকে মই চহৰলৈ কাম কৰিবলৈ আহিব লগা হ'ল। তোমাক চাগে লগ কৰাই দিবলৈ ভগৱানে মোক ইয়ালৈকে লৈ আহিছে, কিন্তু তোমাক কিয় লগ কৰাই দিছে মই সেইটোহে নুবুজিলো। আচলতে এটা কথা মই ভালদৰে জানিলো, মোৰ কপালত চাগে ভাল পোৱাই নাই। মোক কোনেও সঁচাকৈ ভালেই পাব নোৱাৰে চাগে। তুমি চিন্তা কৰিব নালাগে, মই বেলেগলৈ বিয়া হৈ নাযাওঁ দিয়া। তোমাৰ স্মৃতিবোৰ আৰু তোমাৰ সন্তানক লৈ মই সদায় জীয়াই থাকিম। মোৰ চাওঁতেও মোক লগ এৰিছে জানা। কিমান আশা কৰি ভাবিছিলো মই মোৰ ছোৱালীজনীৰ লগতে থাকিম, কিন্তু ভগৱানে মোৰ ছোৱালীজনীকো লৈ গ'ল। কি? পংকজ, হ'ব দিয়া প্ৰজ্ঞা, তুমি যদি যোৱা তেতিয়াহ'লে যোৱাগৈ, কিন্তু তুমি মোক ক্ষমা কৰি দিবা। আচলতে মই সঁচা কথাটো কওঁ, মই তোমাক কেতিয়াও বিয়া পাতিম বুলি ভাল পোৱাই নাছিলোঁ। মই তোমাৰ লগত এনেই টাইম পাছহে কৰিছিলোঁ, ফ্লাৰ্ট কৰিছিলোঁ, কিন্তু মোৰ টাইম পাছে যে ইমানখিনি আগবাঢ়িব মই কেতিয়াও ভবা নাছিলোঁ। মই প্ৰজ্ঞাক বহুত ভাল পাওঁ, নিজতকৈ বেছিকৈ ভাল পাওঁ। তোমাক এৰি থৈ অহাৰ পাছতেই মই তাইক বিয়া পাতিছিলোঁ। মই প্ৰজ্ঞাক বিয়া পাতিব পাৰোঁ, কিন্তু তোমাক মই যিমানখিনি অন্যায় কৰিলোঁ তাৰ বাবে মই সদায় অনুতপ্ত। মই তোমাৰ জীৱনটো ধ্বংস কৰি দিলোঁ ন, মোক ক্ষমা কৰি দিবা। মোক ক্ষমা কৰি দিবা জুৰি। হ'ব দিয়া, মই তোমাক তুমি বুলি নামাতো। বাইদেৱে কৈছে নহয় আপুনি বুলি ক'বলৈ, আৰু নাম কাঢ়ি মাতিবলৈ কোৱা নাই নহয়, গতিকে ছাৰ বুলিয়ে ক'ম, আপুনি বুলিয়ে ক'ম। হ'ব দিয়ক ছাৰ, আপুনি মোক ক্ষমা খুজিব নালাগে। আৰু আমাৰ দৰে দুখীয়া মানুহে আপোনালোকৰ নিচিনা ধনী মানুহকতো লগতে ক্ষমা কৰি দিয়ে। আপুনি খালি এটা কথাই ক'ব, বাইদেউ আহিলে মই আৰু কাম কৰিবলৈ নাহোঁ বুলি কৈ দিব। জুৰিও, তই মোক ক্ষমা কৰি দে। আজি তই মোৰ প্ৰাণ বচালি। মই ভবাই নাছিলোঁ তই যে মোক এনেকৈ বচাবি বুলি। মই আজি মৰি গ'লো হয়। তই যদি মোক আজি দৌৰি আহি পেলাই এনেকৈ ঠেলা মাৰি নিদিলি হয়, মই আজি শেষ হৈ গ'লো হয়। আচলতে গাড়ীখনৰ দুখ নাই, মোৰেই দুখ। মই কাণত হেডফোন ইমান ফুল ভলিউমত লগাই লৈছিলোঁ, পিছফালৰ পৰা হৰণ দি আছিলে যদিও মই শুনা নাছিলোঁ। মই তোক বহুত বেয়াকৈ কৈছিলোঁ ন, কাম কৰা ছোৱালী বুলি জীউৰ পৰা আৰু মোৰ পৰা বহুত আঁতৰত থাকিবলৈ কৈছিলোঁ। তোক ঘিণ লাগে বুলি কৈছিলোঁ, তোক কলা বুলি কৈছিলোঁ। তোক মই আমাৰ ঘৰৰ পাকঘৰত সোমাবলৈ দিয়া নাছিলোঁ। তই লাৰা বস্তু একোৱেই খোৱা নাছিলোঁ। আৰে যি দুখন হাতক মই ঘিণ কৰিছিলোঁ, সেই দুখন হাতেৰে আজি মোক বচালে। সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ। তই মোক ক্ষমা কৰি দে জুৰি, তই মোক ক্ষমা কৰি দে। আপুনি মোক ক্ষমা খুজিব নালাগে বাইদেউ, মই আগৰ কথাবিলাক একো ধৰি থকা নাই। প্লিজ প্লিজ বাইদেউ, মোক ক্ষমা নুখুজিব। প্ৰজ্ঞা, কি হৈছে তোমাৰ? আৰু হাতত কেনেকৈ কষ্ট পালা? চাওঁ কি হৈছে তোমাৰ? নাই পংকজ, মোৰ একো হোৱা নাই দিয়া। কাৰণ জুৰিয়ে মোক বচালেও তাই মোক একো হ'বলৈ নিদিলে। আজি তাই যদি মোক আহি নবচোৱা হ'লে মোৰ মুখেই তুমি দেখা নাপালাহেঁতেন। পংকজ, তাইক বন্ধ কৰা ছোৱালী বুলি মই কিমান হাঁহিছিলোঁ, কিমান বেয়াকৈ কৈছিলোঁ, তথাপিও তাই সেইবিলাক কথা একো ধৰি থকা নাই জানা। জুৰি, আজিৰ পৰা তই বন্ধ কৰা ছোৱালী নহয়, মোৰ ভণ্টি হৈ তই আমাৰ ঘৰত থাকিবি। তই মোৰ অহংকাৰ একেবাৰে নাইকিয়া কৰি দিলি। থেংক ইউ জুৰি, তুমি প্ৰজ্ঞাক বচোৱাৰ বাবে। ঠিক আছে, হ'ব দিয়া। বল বল জুৰি, ঘৰলৈ বল। পংকজে মোৰ মনৰ দুখবিলাক কিয় বুজি নাপায়? বাইদেউক সি ইমান ভাল পায়, ইমান কেয়াৰ লয়, ইমান মৰম কৰে, কিন্তু মোৰ লগত কিয় এনেকুৱা কৰিলে? কিয় বিশ্বাসঘাতকতা কৰিলে? কিয় কৰিলে মোৰ লগত এনেকুৱা? মই সহ্য কৰিব নোৱাৰা হৈ গৈছোঁ। আৰু বাইদেউক মই বেয়াও নাপাওঁ, তথাপিও ইমান মৰম কৰা, ইমান কেয়াৰ লোৱা মই যেন সহ্য কৰিব পৰা নাই। নাই নাই, মই এইখন ঘৰত থাকিলে বহুত কষ্ট পাম। মই তাৰ পৰা যিমানেই আঁতৰত থাকোঁ সিমানেই ভাল হ'ব। মই সেইদিনা গুচিয়ে গৈছিলোঁ নহয়, ৰাস্তাৰ পৰা বাইদেৱে মোক আকৌ লৈ আহিলে। মই ইয়াত আৰু নাথাকোঁ, মই আজিয়ে গুচি যাম।
গুচি যাম আজি ইয়াৰ পৰা কাকো নজনোৱাকৈ হ'ব কওকচোন কি কথা আছিলে কিয় মোক মাতি পঠিয়াইছিলে মই চিত্ৰা মই তোমাক ক্ষমা খুজিবলৈকে ইয়ালৈ মাতিছোঁ ক্ষমা কিহৰ ক্ষমা কি কৰিলে আপুনি মোক মইতো আপোনাক চিনি নাপাওঁ তুমি মোক চিনি নাপাবা কিন্তু মই তোমাক ভালদৰে চিনি পাওঁ জুৰি বৰুৱা নহয় জানো হয় আজি তোমাক এইখন হস্পিটেলত দেখিয়ে চিনি পাই গৈছোঁ তোমাক মই বহুত দিনৰ আগৰ পৰাই যোগাযোগ কৰিবলৈ বিচাৰি আছিলোঁ কিন্তু তোমাক বিচাৰিয়ে পোৱা নাছিলোঁ কিন্তু আজি হঠাতে পাই গ'লোঁ মোৰ আজি বহুত ভাল লাগিছে আৰে বাইদেউ কথাটো কি হৈছে কওকচোন মই মানে একো ধৰিবই পৰা নাই তোমাক ক্ষমা খুজিবৰ কাৰণে মই তোমাক যোগাযোগ কৰিব বিচাৰি আছিলোঁ তোমাক বিচাৰি ফুৰিছিলোঁ আচলতে মই তোমাৰ জীৱনৰ লগত খেল খেলিছোঁ মোৰ জীৱনৰ লগত খেল অঁ মই বৰ অন্যায় কৰিছোঁ জুৰি আপুনি আকৌ মোৰ লগত কি অন্যায় কৰিলে তোমাৰ লগত যি অন্যায় কৰিলোঁ সেয়া অন্যায়ৰ শাস্তি মই পালোঁ সেই অন্যায়ৰ শাস্তি মোক ভগৱানে ভালকৈ দিলে মোৰ ল'ৰাটো আজি 5 বছৰ আগতে ঢুকাল আপুনি মোক বিচাৰি ফুৰিছে আপুনি মোক ক্ষমা খুজিব বিচাৰিছে মোৰ লগত আপুনি অন্যায় কৰিছে কি কৰিছে আপুনি এইবিলাক খুলি কওকচোন কি হৈছে মানে তোমাৰ চাগে মনত আছে আজিৰ পৰা 6 বছৰৰ আগতে তুমি চৰকাৰী হস্পিটেলত এজনী কন্যা সন্তান জন্ম দিছিলা অঁ তাই ঢুকালে নহয় নাই ঢুকুৱা নাছিল মই 6-7 লাখ টকাৰ লোভত পৰি তোমাৰ সন্তানটিক সলাই দিছিলোঁ কি আৰু তোমাৰ সন্তানটো ঢুকালে বুলি তোমাৰ সন্তানটো সিহঁতক দি আৰু এটা মৃত সন্তান আনি তোমাৰ কোলাত থৈ দিছিলোঁ আৰু তুমি সাৰ পাওঁতে কৈছিলোঁ তুমি এটা মৃত সন্তান জন্ম দিছা তোমাৰ সন্তানটোক কাঢ়ি লোৱাৰ বাবে চাগে মোৰ সন্তানটো ভগৱানে এনেকৈ কাঢ়ি লৈ গ'ল মোক ক্ষমা কৰি দিবা জুৰি ক্ষমা কৰি দিবা মই তোমাৰ লগত বহুত ডাঙৰ অন্যায় কৰিছোঁ মানে মোৰ সন্তান জীয়াই আছে ক'ত আছে তাই ক'ত আছে মোৰ ছোৱালীজনী বাইদেউ আপোনাক কোনে ইমান টকা দিছিলে কওক কোনে মোৰ সন্তানটো কাঢ়ি ল'বলৈ কৈছিলে তাই ঢুকালে বুলি মই কিমান কান্দিছিলোঁ তাই মোৰ একমাত্ৰ ভৰসা আছিলে ভাবিছিলোঁ ভগৱানেও সেইটো কাঢ়ি লৈ গ'ল কিন্তু নাই ক'ত আছে মোৰ ছোৱালীজনী কোনে কাঢ়ি লৈ গ'ল মোৰ বুকু উদং কৰি তাইক কোনে কাঢ়ি লৈ গ'ল মোৰ বুকুৰ মাজৰ পৰা মোৰ কলিজাটো কোনে কাঢ়ি লৈ গ'ল কওক বাইদেউ কোনে লৈছে কাঢ়ি মোৰ পৰা মই তেওঁলোকৰ ঘৰৰ এড্ৰেছটো ভালদৰে নাজানো কিন্তু ৰ'বা মই সিহঁতৰ নামটো জানো নামটো ক'ব পাৰিম অঁ বাইদেউ কওকচোন নামটোকে কওক কোনে মোৰ সন্তানটো মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি ল'লে পংকজ দাস তেখেত বহুত ডাঙৰ কোম্পানীৰ মালিক হয় হস্পিটেলত সিদিনা মানে মোক কৈছিলে যে তেখেতৰ পত্নীয়ে বোলে মা হ'ব নোৱাৰে আৰু মোক বহুত টকাৰ লোভ দেখুৱাইছিলে আৰু মই টকাৰ লোভত পৰি তোমাৰ সন্তানক তোমাৰ পৰা আঁতৰ কৰি দিছিলোঁ পংকজ তাৰমানে পংকজে মোৰ বুকুৰ মাজৰ পৰা মোৰ ছোৱালীজনী কাঢ়ি লৈ গ'ল মানে জিও মোৰ সন্তান মোৰ ছোৱালী তাই মোৰ সন্তানটিক বাইদেৱে এডপ্ট কৰিছে হ'ব দিয়া মই যাওঁ আজি মোৰ কথাখিনি ক'বলৈ পাই মনটো একেবাৰে পাতল পাতল লাগি গৈছে আপুনি মোৰ লগত বহুত অন্যায় কৰিছে তুমি মোক ক্ষমা কৰি দিবা তুমি পংকজ তুমি মোক আৰু কিমান দুখ দিবা তোমাৰ সকলো ভুল মই ক্ষমা কৰি দিছিলোঁ সকলো ভুল পাহৰি ক্ষমা কৰি দি মই সেইখন ঘৰৰ পৰা গুচি আহিছিলোঁ তুমি মোৰ সন্তানক কাঢ়ি ল'লা তোমাৰ অকণমানো বেয়া নালাগিল কেনেকৈ সাহস হ'ল তোমাৰ বিয়া নোহোৱাকৈ এটা সন্তান জন্ম দিয়াটো কিমান ডাঙৰ কথা সেইটো তুমি বুজি নাপাবা কিমান কষ্ট সহ্য কৰি কিমান যন্ত্ৰণা সহ্য কৰি কিমান মানুহৰ কথা শুনি মই সেই ছোৱালীজনী জন্ম দিছিলোঁ কিন্তু তুমি সেই সন্তানটোকো মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গ'লা মানুহে কিমান কথা শুনাইছিলে আনকি মোক চাবলৈ ল'ৰাও আহিছিলে কিন্তু মই ক'তো বিয়া হোৱা নাছিলোঁ আৰু কাৰো কথাও শুনা নাছিলোঁ কাৰণ মই তোমাক বহুত বিশ্বাস কৰিছিলোঁ বহুত ভাল পাইছিলোঁ
কাৰোৰে কথা নামানি মই তাইক এই পৃথিৱীলৈ আনিছিলোঁ, কিন্তু তুমিও তাইক মোৰ মাজৰ পৰা মোৰ বুকু উদং কৰি লৈ গ'লা। তুমি মোক ভাল নোপোৱা, তুমি প্ৰজ্ঞাক ভাল পোৱা, সেইটো বাৰু মই বুজিলোঁ, কিন্তু তুমি মোৰ সন্তানটোৰ কাহিনী প্ৰজ্ঞাক কেনেকৈ দিব পাৰিলা? এইটো তুমি ভাল কাম নকৰিলা পংকজ, ভাল কাম নকৰিলা। মোৰ ছোৱালীক মোক লাগিবই। পংকজ, কি হ'ল মানে? তুমি এনেকৈ দৰাসাজ কিয় পিন্ধি আছা? আৰু জুৰি, তই ইমান দিনে ক'ত আছিলি? মই বেলেগৰ হাতত কিমান খবৰ পঠিয়াইছোঁ, তই তথাপিও অহা নাছিলি কিয়? আৰু তয়ো যে কইনাৰ সাজ পিন্ধি আছ? বাইদেউ, পংকজে দৰাৰ সাজ আৰু মই কইনাৰ সাজ এইকাৰণেই পিন্ধিছোঁ যে আমি দুয়োজনেই মন্দিৰত বিয়া পাতিছোঁ। তই পাগল হৈছ নেকি? হা, তই পাগল হৈছ? আৰু পংকজক এনেকৈ নাম কাঢ়ি মাতিছ যে মোৰ নিচিনাকৈ? তহঁতে মানে মোক মিছা কথা কৈছ ন? আজি মানে এপ্ৰিলৰ 1 তাৰিখ যে, সেইকাৰণে তহঁতে মোক এপ্ৰিল ফুল বনাই আছ নহয় জানো? মই ধৰিব পাৰিছোঁ দিয়া তোমালোকে যে মোক মিছা কথা কৈছা বুলি। প্ৰজ্ঞা, মই সঁচাকৈ জুৰিক বিয়া পাতিছোঁ। আমি তোমাৰ লগত একো এপ্ৰিল ফুল বনোৱা নাই, যি কৈছোঁ সঁচাকৈয়ে কৈছোঁ। চাবা দেই পংকজ, মোৰ লগত কিন্তু এনেকৈ ধেমালি কৰি নাথাকিবা। মই এনেকুৱা ধেমালি একেবাৰে ভাল নাপাওঁ। মই একো ধেমালি কৰা নাই প্ৰজ্ঞা, মই তোমাৰ আৰু জীউৰ শপত খাই কৈছোঁ, মই জুৰিক সঁচাকৈয়ে বিয়া পাতিছোঁ। কি কৈছা? হা, কি কৈছা এইবোৰ? জুৰি, তইতো এইখন ঘৰৰ কাম কৰা ছোৱালীহে, তই কেনেকৈ? নাই নাই, এয়া হ'ব নোৱাৰে। পংকজ, তুমি জুৰিক কেনেকৈ বিয়া পাতিব পাৰিলা? কেনেকৈ? মই বিশ্বাসেই কৰিব পৰা নাই। তুমি মোক ইমান ভাল পাওঁ বুলি কৈছিলা, নিজতকৈ বেছিকৈ ভাল পাওঁ বুলি কৈছিলা, কিন্তু আজি কাম কৰা ছোৱালীজনীকে তুমি মোৰ সতিনী বনাই আনিলা। মই এইবিলাক দেখাৰ আগতে মৰি নগ'লো কিয়? আৰু জুৰি, তোক মই কিটচেনত সোমাবলৈ নিদিয়াৰ কাৰণে আৰু বেয়া ব্যৱহাৰ কৰিছিলোঁ কাৰণে তই মোক ইয়াৰ প্ৰতিশোধ ল'লি। আৰু এইবিলাকৰ ক্ষমাটো মই তোক আগতেই খুজিছোঁ, আৰু তেতিয়াৰ পৰা মই তোক নিজৰ ভণ্টি বুলিয়ে ভাবি আহিছিলোঁ, আৰু তই মোৰ স্বামীকে কাঢ়ি ল'লি। তই মোৰ সংসাৰখন শেষ কৰি দিলি। সৌ সিদিনাখন তই মোক কিয় মৰি যাবলৈ নিদিলি? মৰি যাবলৈ দিয়া হৈ ভাল আছিল। সেইদিনা মৰি যোৱা হ'লে আজি হয়তো মই এই দিনটো দেখা নাপালোঁ হয়। এইবিলাক দেখুৱাবৰ বাবে তই মোক বচাইছিলি নেকি? তুমি মোক ক্ষমা কৰি দিবা প্ৰজ্ঞা, তুমি বিশ্বাস কৰা, মই অকল তোমাকেই ভাল পাওঁ। কিন্তু তুমি জানো, এই মুহূৰ্তত মই এই কথাটো ক'লে তুমি বিশ্বাস কৰিবা? মই তোমাৰ বিশ্বাস ভাঙিছোঁ। তুমি মোক ভাল পোৱা? হা, এয়া তোমাৰ ভাল পোৱা? আজিৰ পৰা তুমি এইজনীৰ লগতেই থাকিবা, এই কলিজনীৰ লগতেই থাকিবা। জীউ আৰু মোৰ কাষ চাপিবলৈ চেষ্টা নকৰিবা তুমি। মই জীউক লৈ পেলাই ঘৰতো যাব নোৱাৰোঁ, কাৰণ ঘৰত গ'লে মোৰ মা দেউতাই সুধিব, আৰু মই মোৰ মা দেউতাক তোমাৰ এই কুকৰ্মৰ কথা কেতিয়াও ক'ব নোৱাৰোঁ। তোমাক মা দেউতাই বহুত ভাল বুলি ভাবে। এইটো ঘৰৰ এটা ছাইডত মই আৰু জীউ থাকিম, আৰু আনটো ছাইডত তুমি আৰু সেইজনী থাকিবা। দুয়োটাই থাকিবা একেলগে, যি কৰা কৰি থাকা। মই তোমাৰ কথা মতেই কাম কৰিলোঁ, তোমাক বিয়াও পাতিলোঁ। এতিয়াতো তুমি জীউক মাকৰ পৰা কাঢ়ি নোলোৱা। মই নহ'লেও তাই থাকিব পাৰিব, কিন্তু জীউ নহ'লে তাই চাগে জীয়াই থাকিব নোৱাৰিব। সেইকাৰণে তুমি দিয়া চৰ্ত মতে মই কাম কৰিলোঁ। কিন্তু এটা কথা, মৰম ভালপোৱা এইবিলাক মোৰ পৰা কেতিয়াও নোপোৱা, আৰু তুমি মোক অন্তৰৰ পৰা কেতিয়াও নিজৰ হাজবেণ্ড বুলি ভাবিব নালাগে। টকা পইচা যিমান লাগে সিমান পাই যাবা, কিন্তু মৰম চেনেহ এইবিলাক মোৰ পৰা নিবিচাৰিবা। তুমি যদি বিচাৰিছা তোমাৰ ভাইটি আৰু ভণ্টিক ভাল স্কুলত নাম লগাই দিব পাৰিবা, কিন্তু মৰম ভালপোৱা মোৰ পৰা কিন্তু আশা নকৰিবা, কৈ দিলোঁ। তোমাৰ মৰমৰ মোৰ কোনো দৰকাৰ নাই। তোমাৰ মৰম নহ'লেও চলিব। যেনেকৈ মই মোৰ ভালপোৱাক নাপালোঁ, ঠিক তেনেকৈ তুমি তোমাৰ প্ৰজ্ঞাক নাপাবা। এইটোৱে চাগে তোমাৰ শাস্তি। মোক তুমি বিয়া পাতিলা, মইতো তোমাৰ চকুৰ সন্মুখতে থাকিব পাৰিম। মোৰ ভাইটি আৰু ভণ্টিক পঢ়োৱাৰ দায়িত্ব লৈ ল'লা। তুমি যেতিয়া মোৰ চৰ্ত ৰাখিলা, আমাৰ অতীতত কি আছিলে, আমাৰ মাজত কি সম্পৰ্ক আছিলে, এইবিলাক কেতিয়াও প্ৰজ্ঞাই গম নাপায়, তুমি চিন্তা নকৰিবা। আৰু জীউ যে আমাৰেই সন্তান, এই কথাটো মই কেতিয়াও গম পাবলৈ নিদিওঁ। তুমি একেবাৰে টেনশ্যন নল'বা। জীউ, জীউ, ক'ত আছা? জীউ, মই তোমাৰ কাৰণে মেগী বনাইছোঁ, আহাচোন খাই লোৱাহি। মই নেখাওঁ।
মই তুমি বনোৱা খালে মায়ে খং কৰিব। মোৰ মায়ে তোমাক আৰু পাপাক বেয়া পায়। মই নাখাওঁ দিয়া, খালে বহুত মাৰিব মোক। হ'ব মই যাওঁ। মই কেনেকুৱা মাক হ'লো, নিজৰ ছোৱালীজনীক ইচ্ছা কৰিও মই অকণমান মৰম কৰিব নোৱাৰোঁ। মই পংকজক শাস্তি দিয়াৰ বাবে মই ভুল সিদ্ধান্ত লৈ পেলালোঁ নেকি? মই জীওক দেখাৰ লগে লগে সকলোবিলাক পাহৰি যাওঁ। মোক টকা পইচা একো নালাগে। জীওক লৈ পেলাই মই এইখন ঘৰৰ পৰা ওলাই যাব পৰা হ'লে মই থাকিম, আৰু মোৰ লগত মোৰ ছোৱালী, মোৰ কলিজা, মোৰ জীও থাকিব। অ' বাইদেউৰ কিবা হৈছে চাগে। ছাৰ, বাইদেউৰ কি হৈছেনো? ডিপ্ৰেশ্যন। মানে তাইৰ ভিতৰত কিবা বহুত চিন্তা কৰি থাকে চাগে। তাই মানসিকভাৱে ভাগি পৰিছে। বাৰু কেইদিনমান ৰেষ্ট ল'বলৈ দিয়কচোন, আৰু যিমান পাৰে তেওঁক সুখত ৰাখিবলৈ চেষ্টা কৰক, নহ'লে কিন্তু বহুত ডাঙৰ বিপদ হৈ যাব পাৰে। ঠিক আছে, হ'ব দিয়ক, মই আহিছোঁ, আৰু ঔষধ পাতিবিলাক সময়মতে খুৱাব। হ'ব ছাৰ, ঠিক আছে দিয়ক। বাইদেউ দেখোন দিনে দিনে বহুত অসুস্থ হৈ পৰিছে। আগতে চিন্তাই নাই। সঁচাকৈ বাইদেউজনী দিনক দিনে বহুত বেছি অসুস্থ হৈ পৰিছে। এনেকৈ হ'লে দেখোন বহুত ডাঙৰ অঘটন হৈ যাব পাৰে। আৰু বাইদেউৰ চিন্তাত পংকজো ইমান অসুস্থ হৈ পৰিছে। চিন্তাতে খোৱা বোৱা সকলোবিলাক এৰি দিছে। মই ভাবিছিলোঁ জীওক লৈ পেলাই মই এইখন ঘৰেই গুচি যাম। দুয়োজনক আঁতৰ কৰাৰ বাবে এনেকুৱা অৱস্থা হ'লে মই যদি জীওক লৈ যাওঁগৈ, দুয়োজনী দেখোন মৰি থাকিব। পংকজে জীউ আৰু বাইদেউক বহুত বেছি ভাল পায়, আৰু বাইদেউ পংকজ আৰু জীউক বহুত বেছি ভাল পায়। আগতে সিহঁতৰ সুখৰ সংসাৰেই আছিল। মই সোমাই পেলাই সিহঁতৰ সুখৰ সংসাৰখন শেষ কৰি দিলোঁ নেকি? মোৰ জীৱনটোততো সুখ বোলা বস্তুটো নাই। বাইদেউ পংকজ আৰু জীউৰ ইমান ধুনীয়া সুখৰ সংসাৰখনো সুখবিলাকো মই কাঢ়ি ল'লোঁ নেকি? মোৰ মা কেতিয়া ভাল হ'বনো কোৱা না? তোমাৰ মা সোনকালে ভাল হৈ যাব দিয়া, তুমি চিন্তা নকৰিবা জীউ। মই তোমাক মাহী বুলি মাতিম দেই। মায়ে মোক আগতে কৈছিলে মাহী বুলি ক'বলৈ। তুমি কিয় কান্দি আছা মাহী? নাই অ' কলিজা, মই কান্দা নাই। তুমি তোমাৰ মাক বহুত ভাল পোৱা ন? মায়ে মোক ইমান মৰম কৰে, আৰু ময়ো মাক বহুত বেছি ভাল পাওঁ। মা আৰু মই বহুত দিন হ'ল ক'তো একো খাবলৈও যোৱা নাই, আৰু আগতে চিনেমা হলত কাৰ্টুন ফিল্ম চাবলৈ যাওঁ মা আৰু মই, আৰু এতিয়া বহুত দিন হ'ল যোৱাই নাই জানা। মায়ে এদিন কি কৈছিলে জানা মাহী? কি কৈছিলে? সৰু ল'ৰা ছোৱালীয়ে বোলে ভগৱানক যি কয় তাকেই শুনে ভগৱানে। তুমি পাৰা যদি মোক ভগৱানৰ ওচৰলৈ লৈ ব'লা না মাহী। মই ভগৱানক ক'ম মোৰ মাক সোনকালে ভাল কৰি দিবলৈ। কলিজাও, তুমি ইয়াৰ পৰাই ভগৱানক প্ৰাৰ্থনা কৰা, চকুযোৰ মুদি পেলাই। তুমি ভগৱানক কোৱা তোমাৰ মাক ভাল কৰি দিবলৈ, আৰু ভগৱানে ইয়াৰ পৰাই তোমাৰ সকলোবিলাক কথা শুনিব মাজনী। হে ভগৱান, তুমি মোৰ মাক ভাল কৰি দিয়া। তুমি ইয়াত কি কৰিলা জুৰি? মই যি কৰিলোঁ ভালেই কৰিলোঁ দিয়া। মই বাচি থাকিলে কাৰোৰে সুখ নহ'ব জানা। মই টেবুলৰ ওপৰতে এখন চিঠি লিখি থৈছোঁ, সেইখন বাইদেউক পঢ়িবলৈ ক'বা। সেইখন পঢ়িলে, সেই চিঠিখন পঢ়িলেই তোমাৰ আৰু বাইদেউৰ সম্পৰ্ক আগৰ দৰেই হৈ পৰিব। জীওক মোতকৈ ভালকৈ তোমালোকে লালন পালন কৰিব পাৰিবা। জীওক বাইদেউ আৰু তুমি বহুত ভাল পোৱা। মই এনেকুৱা কৰিলোঁ ভালেই হ'ল, নহ'লে মই জীয়াই থকা হ'লে তোমালোকৰ সুখ দেখি মই জ্বলি পুৰি কিবা হৈ গ'লোঁ হয়, জীয়াই জীয়াই মৰিব লগা হ'ল হয়। মই জানা একেবাৰে সহ্য কৰিব নোৱাৰোঁ যেতিয়া তুমি আৰু জীও বাইদেউৰ চিন্তাত মগ্ন থাকা। মোৰ বহুত বেয়া লাগে। বাইদেউক যদি বহুত মৰম কৰা, বহুত কেয়াৰ লোৱা, নাজানো মোৰ বহুত হিংসা লাগে। মই ভাবিছিলোঁ তোমাৰ পত্নী হৈ যেতিয়া মই সেইখন ঘৰলৈ আহিম, মই তোমাৰ মৰম চেনেহ নাপালেও
হয়তো তোমাক দেখি থাকিলেই মই জীয়াই থাকিব পাৰিম, কিন্তু নোৱাৰিলোঁ জানা। মই তোমাক আৰু জীওক বহুত বেছি ভাল পাওঁ, বহুত বেছি। জুৰি, মোক ক্ষমা কৰি দিয়া জুৰি, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ পৰা সকলো সুখ কাঢ়ি ল'লোঁ, মোক ক্ষমা কৰি দিয়া। তুমি কিয় এনেকুৱা কৰিলা? কিয় ছুইচাইড কৰিলা তুমি? কি পংকজ, তুমি মোক ইমানবিলাক কথা লুকুৱাইছিলা? তুমি জুৰিৰ লগত বহুত বেয়া কৰিছা। এজনী ছোৱালীৰ লগত তুমি কেনেকৈ ইমান খেল খেলিব পাৰিলা? মই জীউৰ পৰা তাইক বহুত দূৰত থাকিবলৈ কৈছিলোঁ, আৰু তাইৰ লাৰা বস্তু জীউক মই একো খাবলৈ দিয়া নাছিলোঁ। যিগৰাকীয়ে তাইক সেই পৃথিৱীলৈ আনিছে, সেইগৰাকী মাককে মই চুবলৈ দিয়া নাই, সেইগৰাকী মাকে বনাই দিয়া বস্তুৱেই মই খাবলৈ দিয়া নাই। জুৰিক আচলতে তুমিয়ে নহয়, ময়ো বহুত কষ্ট দিলোঁ তাইক। তোমাক তাই সঁচাকৈয়ে বহুত ভাল পাই জানা। তাইৰ চিঠিখনত কি লিখিছিল জানানে তুমি? কি লিখিছিলে? তাত লিখিছিলে, বাইদেউ, ছাৰে আপোনাক বহুত ভাল পায়। মই আপোনাক প্ৰতিশোধ ল'বৰ বাবেই মই ছাৰৰ লগত বিয়া হৈছিলোঁ। মই ব্লেকমেইল কৰিছিলোঁ। ইয়াত ছাৰৰ কোনো দুখ নাই। আপুনি ছাৰক বেয়া পাই নাথাকিব। আমি মানুহক দেখাহে পতি পত্নী, কিন্তু বাইদেউ বিশ্বাস কৰক, আমাৰ দুটাৰ মাজত তেনেকৈ একোৱে সম্পৰ্ক নাই। মোক আপুনি কলা বুলি হঁহাৰ কাৰণে আৰু মোৰ হাতৰ খাদ্য আপুনি নোখোৱাৰ বাবে, জীও খাবলৈ নিদিয়াৰ বাবে মই প্ৰতিশোধ লৈছিলোঁ। আপুনি প্লিজ ছাৰক বেয়া পাই নাথাকিব। আপুনি ছাৰৰ লগত সেই আগৰ দৰে সম্পৰ্ক গঢ়ি তোলক আৰু আগৰ দৰেই সুখেৰে দিনবিলাক পাৰ কৰক। আশা কৰিছোঁ আপুনি ছাৰক আগৰ দৰেই আঁকোৱালি ল'ব। বাইদেউ, পাৰিলে মোক আপুনি ক্ষমা কৰি দিব। তেনেকৈ লিখিছিলে। পংকজ, তুমিতো ইমান ডাঙৰ পাপ কৰিছা, ইমান ডাঙৰ ভুল কৰিছা, ইমান অপৰাধ কৰিছা। তুমি যদি আজি মোক এইখিনি কথা খুলি নকলা হয়, মইতো তাইকে দুখ ধৰি থাকিলোঁ হয়। তুমি ইমান কুকৰ্ম কৰিছা তাইৰ লগত, মই তাইকে দুখী ভাবি থাকিলোঁ হয়। কিন্তু আচল দোষীটো তুমি, আচল অপৰাধী তুমি। তুমি তাইৰ জীৱনটো শেষ কৰি দিলা। যদি তুমি তাইক ভালেই পোৱা নাছিলা, কিয় তাইৰ জীৱনটো ধ্বংস কৰি দিলা? তুমি মানে তাইক ভাল পোৱা নাছিলা, তাইৰ শৰীৰটোকে ভাল পাইছিলা। কেনেকৈ তুমি ইমান নিষ্ঠুৰ হ'ব পাৰিলা? এনেকুৱা কৰিও তুমি তাইক এৰি থৈ আহিব পাৰিলা? তাই এৰি থৈ অহাৰ পিছতে, তাইক গৰ্ভৱতী বুলি জনাৰ পাছতো তুমি তাইক এবাৰো খবৰ নললা। আৰু তাই সমাজৰ মাজৰ পৰা ইয়াত লোকৰ ঘৰে ঘৰে কাম কৰি কৰি সেই সন্তানটোক জন্ম দিছিল। প্ৰজ্ঞা, মই নজনাকৈ তাইৰ লগত এইবিলাক সম্পৰ্ক হৈ গৈছিলোঁ। মই ভবাই নাছিলোঁ আমাৰ সম্পৰ্কটো যে ইমান আগবাঢ়িব বুলি। এইটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। মই যেতিয়া গম পালোঁ তুমি মা হ'ব নোৱাৰা বুলি, তুমি দুখত ভাঙি পৰিছিলা, আৰু সেইকাৰণে মই জুৰিৰ সন্তানটোক লৈ আহি তোমাৰ কোলাত দিছিলোঁ আৰু কৈছিলোঁ অনাথ আশ্ৰমৰ পৰা অনা বুলি। যিহেতু মই জুৰিক পত্নী মৰ্যাদা দিব নোৱাৰিলোঁ, তাইৰ সন্তানক দেউতাৰ নাম দিব পাৰিম। ভাল পৰিৱেশত ডাঙৰ দীঘল কৰি মই তাইক ভাল মানুহ কৰিম বুলি ভাবিছিলোঁ। যেতিয়া মই পিছত গম পালোঁ তাই লোকৰ ঘৰে ঘৰে কাম কৰে বুলি, মই জীওক কেনেকৈ তাইক দি দিব পাৰোঁ কোৱা? ভাবিলোঁ এইখন ঘৰত বেলেগ সন্তান অনাতকৈ মোৰ নিজৰ সন্তানকে লৈ আহোঁ। আৰু সেইখিনি সময়ত মই তোমাক ক'বলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তোমাৰ অৱস্থা দেখি মই ক'ব পৰা নাছিলোঁ জানা। প্ৰজ্ঞা, তুমি মোক ক্ষমা কৰি দিবা। তোমাৰ লগতো মই অন্যায় কৰিছোঁ। বিশ্বাস কৰা, তোমাক বিয়া পতাৰ পাছত মই কোনো ছোৱালীকে একো বেয়া দৃষ্টিৰে চোৱা নাই। এইটো ভুলৰ বাবে তুমি মোক ক্ষমা কৰিব পাৰিবানে? মই ভবাই নাছিলোঁ কথাবিলাক যে এনেকুৱা হৈ যাব। তুমি যদি মোক ক্ষমা নকৰা, ময়ো জুৰিৰ দৰে আত্মহত্যা কৰিম। জীয়াই নাথাকোঁ মই। হ'ব পংকজ, তুমি আৰু এনেকৈ ক'ব নালাগে। প্লিজ এনেকৈ নক'বা। তুমি মৰিলে মোৰ কি হ'ব? তোমাক মই এনেকৈ আঁতৰ কৰি দিওঁতেও মই কিমান কষ্টত আছোঁ জানা।
জীয়াই জীয়াই মৰি আছো। তুমি নাথাকিলে মই জীয়াই থাকি কি কৰিম? ময়ো মৰি যাম। ময়ো জীয়াই থাকিব নোৱাৰিম জানা, কাৰণ তোমালোক দুইজনেই মোৰ সকলো হয়। চুৰিয়ে মোক চৰ্ত দিছিলে, মই যদি তাইক বিয়া নাপাতো জীওক বোলে তাইৰ লগত লৈ যাবগৈ। মই জানো তুমি যে জীওক এৰি থাকিব নোৱাৰা, সেইকাৰণে মই এই সিদ্ধান্তটো লৈছিলোঁ তাইক বিয়া পতাৰ। তুমি মোক ক্ষমা কৰি দিবা। তুমি কৰা ভুলৰ বাবে তাই এই সিদ্ধান্ত লৈছিলে। তাই আমাৰ সুখৰ বাবে তাই নিজেই মৰি গ'ল। তাই আমাৰ বাবেই বলিদান দিছে। আমি কেতিয়াও পাহৰিব নোৱাৰিম। জুৰি সঁচাকৈ এজনী ভাল ছোৱালী। ক'বলৈ গ'লে মইহে পাপী। মই তাইৰ লগত বহুত অন্যায় কৰিছিলোঁ, কিন্তু তাইতো মোক আজিলৈকে বেয়া চকুৰে চোৱা নাই, বেয়াকৈ কোৱাও নাই। কিন্তু তাইৰ ঠাইত চাগে মই হোৱা হ'লে মই এনেকুৱা বলিদান কেতিয়াও দিব নোৱাৰিলোঁ হয়। মা, অ জিউ, মাহিনো আমাক এৰি কিয় গুচি গ'ল? কেনেকৈ মৰিলে? কিয় মৰিলে মা? তোমাৰ মাহিলৈ মনত পৰিছে? অ মা, কোৱা না, কিয় মৰিলে? মই কেতিয়াও দেখা নাপাম ন মাহী? ৰাতি আকাশত এবাৰ চাবাচোন, যিটো তৰা সকলোতকৈ ধুনীয়াকৈ জিলিকি থাকে সেইটোৱে তোমাৰ মাহী। সঁচাকৈ মা? অ জিউ। ঠিক আছে তেনেহ'লে মই আজি চাম দেই ৰাতি। হ'ব। তাই আজিও গম নাপালে যাক মাহী মাহী কৈ আছে সেইজনীয়ে যে তাইৰ মাক। সঁচাকৈ পংকজ। জুৰি, তুমি য'তেই আছা তাৰ পৰাই তুমি জীওক আশীৰ্বাদ কৰিবা। তাই যাতে ভাল মানুহ হয়, তুমি চিন্তা নকৰিবা। মই তাইক ভাল মানুহ বনাম। তুমি মোকো ক্ষমা কৰি দিবা, মোকো ক্ষমা কৰি দিবা তুমি।